আমাৰ অতি মৰমৰ অতি আপোন হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া প্ৰয়াত হোৱাত আমি অতি মৰ্মাহত আৰু তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আপোনালোকে যিটো প্ৰশ্ন কৰিছে যে অসম কৃষি বিশ্ববিদ্যালয়ৰ কিছু জমি মাটি তেখেতৰ সমাধিস্থলৰ নিৰ্মাণৰ কাৰণে আগবঢ়াইছে নেকি? ইতিমধ্যে আমি আজি পুৱা এখন শোকসভাত আমাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয় ডক্টৰ বিদ্যুৎ চন্দ্ৰন ডেকাৰ পৌৰোহিত্যত যি সভা হৈছিল, সেই সভাত আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সমূহ বিষয়া, শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ সমাজ একত্ৰিত হৈ তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল আৰু সকলোৱে একমত হৈ যোৰহাটত প্ৰয়াত শিল্পীগৰাকী, যিহেতু তেখেত যোৰহাটৰ পৰাই এসময়ত নিজৰ শিল্পী পৃথিৱীখনৰ বিস্তাৰৰ কাৰণে আগবাঢ়ি গৈছিল, সমাধিস্থল নিৰ্মাণ কৰিবৰ কাৰণে যি প্ৰয়োজনীয় জমি বা মাটি আমাৰ কৃষি বিশ্ববিদ্যালয়ে লিচুবাৰী স্থিত এটা প্লট আছে, সেই প্লটৰ পৰা যি প্ৰয়োজনীয় জমি দিবলৈ আগ্ৰহী আৰু সেইটো ইতিমধ্যে উপাচাৰ্য মহোদয়ে সকলোৰে আগত ৰেকৰ্ড কৰিছে আৰু ইতিমধ্যে আপোনালোকে জানে যে সেই জমিটো আমি কৃষি বিশ্ববিদ্যালয়ে কৃষক সমাজৰ কাৰণে বা আমাৰ বিশ্ববিদ্যালয়ৰ উৎপাদিত সামগ্ৰীৰ কাৰণে এক মাৰ্কেট বা তাত বিভিন্ন ধৰণৰ বস্তু সামগ্ৰী বিক্ৰী কৰিবৰ কাৰণে আমি প্লেন কৰিছিলোঁ, পৰিকল্পনা কৰিছিলোঁ। গতিকে সেই জমিত তাৰে কিছু অংশত প্ৰয়োজনীয়ভাৱে যদি অসম চৰকাৰে ভাবে ফিট হয় বুলি ভাবে, তেতিয়াহ'লে সেই জমি আমি দিয়াত কিমান কথা আছে। মাটি তাতে 4 বিঘা 2 কঠা 10 লোচা আছে আৰু সেই জমিত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ বাসগৃহ আছিল এসময়ত, যদিও সেইটো পৰিত্যক্ত হয়, সেইটো এতিয়া নাই। সেই মাটি এতিয়া বৰ্তমান এনেই পৰি আছিলে, কিন্তু আমি যিটো ইতিমধ্যে আপোনালোকক কৈছোঁ যে পৰিকল্পনা আমি কৰি ৰাখিছিলোঁ যে এখন আমি মাৰ্কেট নিৰ্মাণ কৰোঁ। আমাৰ অতি মৰমৰ অতি আপোন হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া প্ৰয়াত হোৱাত আমি অতি মৰ্মাহত আৰু তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আপোনালোকে যিটো প্ৰশ্ন কৰিছে যে অসম কৃষি বিশ্ববিদ্যালয়ৰ কিছু জমি মাটি তেখেতৰ সমাধিস্থলৰ নিৰ্মাণৰ কাৰণে আগবঢ়াইছে নেকি? ইতিমধ্যে আমি আজি পুৱা এখন শোকসভাত আমাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয় ডক্টৰ বিদ্যুৎ চন্দ্ৰন ডেকাৰ পৌৰোহিত্যত যি সভা হৈছিল, সেই সভাত আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সমূহ বিষয়া, শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ সমাজ একত্ৰিত হৈ তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল আৰু সকলোৱে একমত হৈ যোৰহাটত প্ৰয়াত শিল্পীগৰাকী, যিহেতু তেখেত যোৰহাটৰ পৰাই এসময়ত নিজৰ শিল্পী পৃথিৱীখনৰ বিস্তাৰৰ কাৰণে আগবাঢ়ি গৈছিল, সমাধিস্থল নিৰ্মাণ কৰিবৰ কাৰণে যি প্ৰয়োজনীয় জমি বা মাটি আমাৰ কৃষি বিশ্ববিদ্যালয়ে লিচুবাৰী স্থিত এটা প্লট আছে, সেই প্লটৰ পৰা যি প্ৰয়োজনীয় জমি দিবলৈ আগ্ৰহী আৰু সেইটো ইতিমধ্যে উপাচাৰ্য মহোদয়ে সকলোৰে আগত ৰেকৰ্ড কৰিছে আৰু ইতিমধ্যে আপোনালোকে জানে যে সেই জমিটো আমি কৃষি বিশ্ববিদ্যালয় কৃষক সমাজৰ কাৰণে বা আমাৰ বিশ্ববিদ্যালয়ৰ উৎপাদিত সামগ্ৰীৰ কাৰণে এক মাৰ্কেট বা তাত বিভিন্ন ধৰণৰ বস্তু সামগ্ৰী বিক্ৰী কৰিবৰ কাৰণে আমি প্লেন কৰিছিলোঁ, পৰিকল্পনা কৰিছিলোঁ। গতিকে সেই জমিত তাৰে কিছু অংশত প্ৰয়োজনীয়ভাৱে যদি অসম চৰকাৰে ভাবে ফিট হয় বুলি ভাবে, তেতিয়াহ'লে সেই জমি আমি দিয়াত কিমান কথা আছে। মাটি তাতে 4 বিঘা 2 কঠা 10 লোচা আছে আৰু সেই জমিত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ বাসগৃহ আছিল এসময়ত, যদিও সেইটো পৰিত্যক্ত হয়, সেইটো এতিয়া নাই। সেই মাটি এতিয়া বৰ্তমান এনেই পৰি আছিলে, কিন্তু আমি যিটো ইতিমধ্যে আপোনালোকক কৈছোঁ যে পৰিকল্পনা আমি কৰি ৰাখিছিলোঁ যে এখন আমি মাৰ্কেট নিৰ্মাণ কৰোঁ।